Good morning, student. আজি আমি প্ৰিভিয়াছ ইয়েৰত অহা কুৱেশ্যন কৰিম যিটো চেপ্টাৰ ৰিভিজন চেপ্টাৰ যিটো আছিলে সেই ৰিভিজন চেপ্টাৰটোৰ 1 নম্বৰ কুৱেশ্যন অনুশীলনী কুৱেশ্যনখিনিতো আমি কৰিলোঁ। এতিয়া আমি প্ৰিভিয়াছ ইয়েৰত মেট্ৰিকত অহা SSLCত অহা ফাইনেলত আমি কুৱেশ্যন পেপাৰ 3টা কুৱেশ্যন উঠাই আনিছোঁ, তাৰ পৰা আমি ৰিভিজন চেপ্টাৰকেইটাৰ কুৱেশ্যন কৰিম। এতিয়া চোৱা, এইটো মেট্ৰিকত আহিছিলে 2021 আহিছিলে 14 নম্বৰ কুৱেশ্যন। এতিয়া এইটোত চোৱা, ইয়াত কি কৈছে, যদি এক্সে ৱাইৰ লগত প্ৰত্যক্ষভাৱে বিচৰণ কৰে, এক্সে ৱাইৰ লগত প্ৰত্যক্ষভাৱে বিচৰণ কৰে, প্ৰত্যক্ষভাৱে বিচৰণ কৰা মানে সমানুপাতিক, প্ৰত্যক্ষভাৱে বিচৰণ কৰে, ইয়াৰ অৰ্থটো হৈছে সমানুপাতিক, মানে এক্স যদি বাঢ়ে তেতিয়াহ'লে ৱাইও বাঢ়িব। এইটো কেনেকৈ লিখা যায়? এতিয়া কি কৈছে, ৱাই যদি 30 হয় তেতিয়াহ'লে এক্স কিমান 6 হয়, এক্স যদি 6 হয় ৱাই কিমান 30। এক্স যদি 2 হয় ৱাই মান নিৰ্ণয় কৰা, এক্স যদি 2 হয় তেতিয়াহ'লে ৱাই মান কিমান হ'ব সুধিছে। এতিয়া ইয়াত কি হৈছে, আমি হৰণ কৰিলে একে পাব লাগিব সমানুপাতিকত। এতিয়া আমি ইয়াত হৰণ কৰোঁ, 6 30ক হৰণ কৰিলে আমি কিমান পাম? 6 যদি আমি 30ক হৰণ কৰোঁ 30/6 = পাম আমি 5। তেতিয়াহ'লে এইটোকো আমি হৰণ কৰিলে একে পাব লাগিব, 2ৰে কাক হৰণ কৰিলে আমি 5 পাওঁ, 5 পাব লাগিবতো সমান। এতিয়া আমি 2ৰে কাক হৰণ কৰিলে 5 পাম, 10ক হৰণ কৰিব লাগিব, তেতিয়া আমি 5 পাম, মানে 10/2 = 5। দুয়োটাতে হৰণ কৰিলে একে পাইছোঁ। গতিকে যদি 2 হয়, x = যদি 2 হয় তেতিয়াহ'লে y মান কিমান হ'ব? 10 হ'ব। x যদি 2 হয় y 10 হ'ব, x যদি 6 হয় y 30 হ'ব। কিন্তু এইটো যদি আমি কৰিবলৈ যাওঁ ডাইৰেক্টলি তেনেকৈ কৰি দিলে নহ'ব, এনেকৈ কৰিলে MCQ কৰা হ'ব। যদি আমি কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি কেনেকৈ কৰিম চোৱা, আমি কেনেকৈ কৰিম, প্ৰশ্নমতে এইটো সলিউশ্যন লিখিবা, 14 সমাধান বা সলিউশ্যন সমাধান। কি দিছে, এক্সে ৱাইৰ লগত প্ৰত্যক্ষভাৱে বিচৰণ কৰে, প্ৰত্যক্ষভাৱে বিচৰণ কৰে, গতিকে কি হ'ব, x is proportional y, সমানুপাতিক y। এতিয়া আমি সমানুপাতিকৰ নিয়ম মতে কি পাম, সমানুপাতিকৰ নিয়ম অনুসৰি কি হ'ব, ইয়াত যিটো হ'ব 30/6 = y/2, মানে ইয়াত 30 কোনটো, এইটো y2, 30 y2 হৈছে এইটো, x2 হৈছে এইটো, আৰু এইটো কি হ'ব 2টো হৈছে এইটো, আৰু y মান নিৰ্ণয় কৰিব লাগে, এই y2 হৈছে এইটো। এতিয়া আমি কি কৰিম, 6 5 × 30, 5 = y/2, তেতিয়াহ'লে এইটো y = কিমান হ'ব, এটাক পূৰণ কৰিব লাগিব, 5 × 2 = y, y = 10। এইটোৱে হ'ব আনচাৰ, গম পাইছা? এনেকৈ আমি কৰি দিলেই ওলাই যাব, 2 নম্বৰ কাৰণে আছে, গতিকে ইমানখিনি কৰিব নালাগে, মাত্ৰ এইটো কৰি দিলেই ওলাব আনচাৰ। এতিয়া পাছতো চাওঁ, যদি x y সমানুপাতিক, x = 6 y = 30, তেতিয়াহ'লে x = y মান কিমান হ'ব? এইটো ছেইম হয়, চোৱা একেটা প্ৰশ্নকে আহিছে, এইটো খালি 2 নম্বৰ কাৰণে আহিছে আৰু এইটো MCQত আহিছে,
গতিকে কুৱেশ্যনবিলাক একেবিলাকেই হয়, কৰা নিয়মবিলাক অকণমান সলনি কৰি থাকে, দিয়া পদ্ধতি সলনি কৰে। এইটো চোৱা আমি অলৰেডি কৰি পালোৱেই যে y = 10, তেতিয়াহ'লে এইটো আনচাৰ কি হ'ব, y = 10। x যদি 6 হয় y 30 হ'ব, x যদি 2 হয় y কিমান হ'ব দিব লাগে, এইটো x = y = 10 হ'ব। ছেম হয়, এইটোৰ লগত এইটো কৰিব পাৰি। হৰণ কৰিলে কি থাকিব, 6 × 5 = 30, 2 কিমান 5 × 10। তলতো খালী ঠাই পূৰণ কৰা, এইটো কৰিছিলোঁ মই। ইয়াত কি হৈছে, x মান বাঢ়ি গৈছে কিন্তু y মান কমি গৈছে। এইফালে চোৱা 32 পৰা 16 হৈছে, 16 পৰা 8 হৈছে। তো এইবিলাক ক্ষেত্ৰত কি হয়, সমানুপাতিক নহয়, এইটো কি হয়, ব্যস্তানুপাতিক। এইটো কয় ব্যস্তানুপাতিক। এইটো ক্ষেত্ৰত কি হয়, ইহঁত দুটা পূৰণ কৰিলে কি হয়, যেনেকৈ 1 × 32 ইজুকালি কিমান হয় 32। ইহঁত পূৰণ কৰিলে কি হয়, 2 × 16 32। ইহঁত পূৰণ কৰিলে কি হ'ব, 4 × 8 32। তেতিয়াহ'লে এটা পূৰণ কৰিলে কিমান হ'ব লাগিব, 32। তো 8টোতো আছেই, আৰু ইয়াত কিমান হ'ব লাগিব, 8 × 4 32। আনচাৰ 4। এই তিনিটা কুৱেশ্যন আহিছে লাষ্ট ইয়েৰত, গতিকে এইটো বস্তু চোৱা। এতিয়া আৰু এটা বস্তু মই ইয়াত সমানুপাতিকত কৈ লওঁ, হৰণ চোৱা ডাইৰেক্টলি তুমি চায়ো ক'ব পাৰা এই কুৱেশ্যনটো। কেনেকৈ ক'ব পাৰা, 6 লগত কিমান পূৰণ কৰাৰ কাৰণে 5 হ'ল, কিমান পূৰণ কৰাৰ কাৰণে 30 হ'ল, 5 পূৰণ কৰাৰ কাৰণে, 2 লগত কিমান পূৰণ কৰিলে হ'ব, 2 লগত 5 পূৰণ কৰিলে কিমান হ'ব, 10। আনচাৰ কি হয়, 10। এইভাগেও কৰিব পাৰা এইটো কুৱেশ্যন, নহবা হৰণ কৰিও কৰিব পাৰিবা। 6 ইহঁতা হৰণ কৰিলে হ'ব 5, তেতিয়াহ'লে 2 লগত কিমান হৰণ কৰিলে 5 হ'ব, 2 কাক হৰণ কৰিলে 5 হ'ব, 10 হৰণ কৰিলে হ'ব। সেইটো জানি ল'বা। সমানুপাতিকত হৰণ কৰিব লাগে, সমানুপাতিকত লিখি লোৱা পাৰিলে, সমানুপাতিকত হৰণ কৰিলে ধ্ৰুৱক হয়। যেনেকৈ x1 / y1 x2 / y2 = ধ্ৰুৱক। কিন্তু ব্যস্তানুপাতিকত কি হয়, ব্যস্তানুপাতিকত পূৰণ কৰিলে একে হয়। ইয়াত কি হয়, পূৰণ কৰিছোঁ x1, এইটোৰ লগত এইটো পূৰণ কৰিছোঁ, এইটো x1 এইটো y1, এইটো x1 এইটো y1, এইটো x2 এইটো y2, x2 y2 = ধ্ৰুৱক হয়। এতিয়া সমানুপাতিক আৰু ব্যস্তানুপাতিকৰ মাজৰ পাৰ্থক্য এইটোৱেই, এটাত হৰণ কৰিলে ধ্ৰুৱক হ'ব, এটা পূৰণ কৰিলে ধ্ৰুৱক হ'ব। এইখিনিতে আমি সামৰিছোঁ। আৰু আমাৰ গ্ৰুপত তোমালোকে এড হৈ ল'বা, ডিছক্ৰিপশ্যনত মই গ্ৰুপৰ লিংকটো দি দিম, তাত জইন কৰিবা, জইন কৰি গ্ৰুপত এড হৈ ল'বা। থেংক ইউ।